আজি মই আপোনালোকক মোৰ মাৰ হাতৰ আচাৰ দেখুৱাম। মায়ে মানে আচাৰ বনোৱাটো মাৰ বহুত চখ মানে। এতিয়া এই ডাঙৰ ডাঙৰ যিকেইটা ডাব্বা দিছে ইয়াত আমৰ আচাৰ ভৰ্তি হৈ আছে আৰু এই সকলোতে কিবা নহয় কিবা আচাৰ আছে। আজি মানে মই এনেকৈ আপোনালোকক কিয় দেখাবলৈ পালোঁ, মায়ে আজি ৰ'দ দিয়াৰ কাৰণে মোক স্কুললৈ যোৱাৰ আগতে এইখিনি সকলো ৰ'দত দিবি বুলি ক'লে। ওপৰৰ স্লেপত একখিনিমান উঠি আছে, মোৰ একেবাৰে মানে নমাবলৈ মন নাই, কাৰণ মোৰ এজনী ছোৱালী আছে, তাইক চাই থাকিব লাগে। এইবোৰ যে দেখিছে, মায়ে এনেই নাথাকে মানে কিবা কিবি আচাৰ এইবিলাক এতিয়া ভাইটি এতিয়া এইবিলাক আচাৰবিলাক এতিয়া দেখাই দিলে মুখেই লাগিব নেকি, সেইকাৰণে মই দেখাবলৈও ইমান মন যোৱা নাই। তথাপি এটা আপোনালোকক দেখাই দিছোঁ। এইখিনি চাওক, এইখিনি কিহৰ জানেনে? ভাইটিৰ বিয়াত কিছুমান চব্জি ৰৈ গৈছিলে, শাক চব্জি, কেঁচা চব্জি, সেইখিনিয়ে বনাই থৈছে। তাৰমানে ইয়াত আপোনাৰ পাব আম, আমলখি, বগৰী, নেমু, তাৰপিছত ময়ো নাজানো বহুত কি কি আছে। আমলখি আৰু জলফাইটো কমন হয়, আমটো কমন হয়। আৰু মাৰ আচাৰ খাই সকলোৱে ভাল পায়। উপহাৰ যে কিমানক দিছে একো হিচাপেই নাই মানে, আৰু বহুত বৈয়াম আছিলে দেই। এই উপহাৰ দিওঁতেও বহুতখিনি গ'লগৈ। আৰু কিছুমান মই কৈছোঁ ন ওপৰৰ স্লেপত উঠি আছে, যিহেতু মোৰ মানুহজন যেতিয়া আহে মই তেওঁৰ হতুৱাই ওপৰৰ পৰা নমোৱাওঁ আহিলে, বা মায়ে হ'লেও নমোৱাই, পুলিত নমাই দিয়াচোন বুলি এনেকৈ। এতিয়া সেইখিনি মই ঢুকি নাপাওঁ মানে, সেইকাৰণে সেইখিনি ভিডিঅ' নকৰিলোঁ। এইখিনি চাওক। আৰু মায়ে কিছুমান পেকেট কৰিছিলে আচাৰৰ, আজিৰ পৰা লকডাউনৰ সময়ত, তেতিয়া সময় অলপ পাইছিলে। এতিয়া যিহেতু সময় নাপায় ন, স্কুল যায়। সেইখিনি মই দুটামান ফটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এইকেইটা চাওক, 10 টকীয়া পেকেট, বনোৱাৰ লগে লগে বিক্ৰী হয়, কিন্তু সময়ৰ অভাৱত আজিকালি মায়ে একেবাৰে নবনায় এইবিলাক। আৰু এটা বস্তু মায়ে কালি বনাই খোৱালে, এয়া দেখিছেনে? আপোনালোকে খাইছে চাগে, কচু পাতৰ যে বনায় বেচন দি, এইটো বনাইছে। এতিয়া মাৰ ঘৰত থাকিলে বিধে বিধে বনাই খুৱাই থাকে আৰু। এতিয়া মই মাকুম গুচি যাম, বৰ দুখে লাগিব, এইবোৰ খাবলৈ নাপাম। আৰু এটা বনাইছে, ৰ'ব দেই দেখাম। এইটো বাদাম আৰু বেচন দি বনাইছে। মানে কি কি যে বনাই থাকে মায়ে, এতিয়া মইতো আচৰিতে হওঁ যে মইতো একো ইমান কৰিব নোৱাৰোৱেই। মানে ধৰক স্কুলো যায়, এইবোৰো বনায়, আকৌ ফুলনি আছে মাৰ বহুত ডাঙৰ, তাৰপিছত শাকনি চাকনিও কৰে, আকৌ মেলে মিটিঙেও যায়। আপোনালোকে যিসকলে মাক চিনি পায় জানেই, লিখা মেলা কিমান কৰে তেওঁ। গ্ৰন্থও তেওঁ কিমান 14খন এতিয়ালৈকে উলিয়াইছে, আৰু এখন উলিয়াব এতিয়া, টাইপ হৈ আছে। আকৌ দুদিনমানৰ আগতে বনাইছে নাঙল ধোৱা পিঠা, তাৰ ফটো ৰাখিছিলোঁ মই, ভিডিঅ' কৰিবলৈ নহ'ল আৰু। নাঙল ধোৱা পিঠা আমাক অৱশ্যে মা আৰু পাপাই প্ৰত্যেক বছৰে বনাই খুৱায়। আকৌ এইখিনি কালি বনালে ৰাতি, স্কুলৰ পৰা সিফালে জ্বৰ উঠি আছে, তথাপিও নেৰে মানে। আৰু আচাৰৰ কথা যে দেখালোঁ, আচাৰবোৰ আমি বৰকৈ নাখাওঁ ঘৰত, খাওঁ কিন্তু মায়ে যিটো হেঁপাহত বনায় আমি বহুত কমকৈ খাওঁ তাৰ তুলনাত। লাগিলে মানে আগতে খালি হোষ্টেললৈ আমাক মায়ে বহুত দমে দমে পঠিয়াইছিলে, আৰু আমাৰ হোষ্টেল লগৰ ৰুমমেটবিলাকে খুব খায় আৰু আমাৰ পৰা।